নমস্কাৰ, আপোনালোকে চাই আছে মাই নিউজ নৰ্থ ইষ্ট। গুৱাহাটী সৰুজাত স্থিত আজি মাণ্ডলিক ভিত্তিক খেল মহাৰণ অনুষ্ঠিত হৈছিল। নগাঁৱত এগৰাকী ছাত্ৰীয়ে আচলতে সাঁতোৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে আৰু আমি ছাত্ৰীগৰাকীৰ ঘৰত আছোঁ, দেখুৱাইছোঁ পৰিৱেশ। নগাঁৱৰ ব্ৰহ্মপুৰৰ অন্তৰ্গত যি মাটিয়াফালৰ এগৰাকী ছাত্ৰী, নাম হৈছে নিকিতা তাঁতী, জয়মতী তাঁতী আৰু সুনীল তাঁতীৰ কনিষ্ঠ জীয়ৰী নিকিতা তাঁতীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আমি পোনে পোনে নিকিতা তাঁতীৰ পৰাই এই কথাবোৰ জানিবলৈ চেষ্টা কৰিম। কি ক'বা, কেনেধৰণে অংশগ্ৰহণ কৰিছিলা খেল মহাৰণৰ এই 2.0 যি 2025 চনত অনুষ্ঠিত হৈছিল? প্ৰথমে আমি প্ৰেক্টিছ কৰি আছিলোঁ একাডেমীত। তাৰপিছত আমাৰ আকাশ ছাৰ ব্ৰহ্মপুৰৰ হয়, তেওঁৱে কৈছিলে খেল মহাৰণৰ কথা আৰু স্কুল ফালেদিও কৈ আছিলে, সেনেকুৱাই আমি আগবাঢ়ি গৈছিলোঁ। কেতিয়া গৈছিলা? খেলখন কেতিয়া অনুষ্ঠিত হৈছিলে? চুইমিং সাঁতোৰ 11 ফেব্ৰুৱাৰী তাৰিখে। কি ক'বা, 4টা মানে পদক লাভ কৰিবলৈ সক্ষম হৈছে, ব্ৰঞ্জৰ পদক। কি শাখাত হৈছিল? তৃতীয় শাখাত। কি পৰ্যায়ত পাইছিলা? মানে চুইমিঙত আছিলে বেক থ্ৰ' 50 মিটাৰ 100 মিটাৰ আৰু ফ্ৰণ্ট 50 মিটাৰ 100 মিটাৰ। 4টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। হয়, নিশ্চয়কৈ দেখুৱাইছোঁ এই পৰিৱেশ, তেখেতৰ ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ। আচলতে ছাত্ৰীগৰাকীয়ে 4টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। আৰু পুনৰ পৰা ছাত্ৰীগৰাকীৰ ওচৰত যাম। তুমি পঢ়ি আছা? ক্লাছ 9ত পঢ়িছা। কোনখন স্কুলত পঢ়ি আছা? গাৰ্লছ স্কুল। এই স্কুলৰ কাৰণে এক গৌৰৱৰ বিষয় বুলি ক'ব লাগিব। নিশ্চয়কৈ এক গৌৰৱৰ বিষয়। মাতৃ আছে, মাতৃৰ ওচৰলৈ যাম। কি ক'ব, আপোনাৰ জীয়ৰীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে নগাঁও জিলাৰ ভিতৰত ব্ৰঞ্জৰ পদক, 4টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এগৰাকী মাতৃ হিচাপে কেনে লাগিছে? ভালেই লাগিছে। হয়, যেনেকুৱা আগবাঢ়ি গৈ আছে তেনেকৈ যাই থাকক আগবাঢ়ি। পৰৱৰ্তী সময়ছোৱাতো তেখেতক এনেধৰণে খেলা বিচাৰে আপুনি? এতিয়া জিলা ভিত্তিক পাইছে, পৰৱৰ্তী সময়ছোৱাত ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় ভিত্তিকো নিশ্চয় বিচাৰিছে। হয়, নিশ্চয়কৈ মাতৃৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিবলৈ তৃপ্তি আছে। কি ক'ব, আপুনি আপোনাৰ কনিষ্ঠ জীয়ৰীয়ে এনেধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। সোণৰ পদক লাভ কৰা নাই, কিন্তু যি ব্ৰঞ্জৰ পদক লাভ কৰিছে, এয়া আচলতে গৌৰৱৰ বিষয় বৰ্তমানৰ কাৰণে। কি ক'ব? মোৰ ছোৱালীটো খেলতো আগবাঢ়িছে, চব কৰিছে, মোক খুব ভাল লাগিছে আৰু ইমান খুচি লাগিছে। সেইটো চাই মোক খুব ভাল লাগিছে আৰু কেনেকৈ আপোনাৰ আশীৰ্বাদ আৰু আগত যায় বুলি মই চেষ্টা ৰাখিছোঁ। আৰু হয়, আগৰে পৰাই তাই ভাবিছিল নে যে খেলৰ প্ৰতি আগ্ৰহী আছে বা খেলতে যাব? এনেই স্কুলৰ পৰা আহি ঘৰতে খেল ধূল কৰিয়ে থাকে আৰু এনেকৈ ছাৰক লগ পাই যে খেল ধূলত আগবাঢ়িব বুলি মই সেইটোৱে ক'ব বিচাৰিছোঁ। আৰু ভাল লাগিছে মোক যে ভালেই থাকক বুলি। মই নিকিতাৰ ওচৰলৈ পুনৰ যাওঁ। সাঁতোৰত কেনেকৈ মন গ'ল? মানে মই সাঁতোৰে খেলি বা সাঁতোৰৰ পৰা আগবাঢ়ি যাব পাৰিম বুলি কেনেকৈ মানে মনত জাগিল? নাই, আমাৰ গাঁৱতে এখন নদী আছে, তাত আমি সাঁতুৰি থাকোঁ আৰু ছাৰে ক'লে যে চুইমিং প্ৰতিযোগিতা আছে, তাত মই ভাগ ল'বলৈ চেষ্টা কৰিলোঁ। আচলতে মনত দৃঢ়তা থাকিলে যিকোনো কামত আগবাঢ়ি যাব পাৰি। আৰু এয়া হৈছে নিকিতা তাঁতীৰ যি উদাহৰণ। প্ৰশিক্ষকগৰাকী আছে, আপোনাৰ পৰিচয়টো প্ৰথম জানিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম আকাশ বসুমতাৰী। মোৰ একাডেমি আছে, একাডেমিতে মই প্ৰশিক্ষণ দিওঁ। আপোনাৰ যেনেকৈ কাবাডী, ফুটবল প্লাছ আপোনাৰ চুইমিং হওক, চাইকেল ৰেচিং হওক, মানে অলৰাউণ্ডাৰ টাইপত। মানে আমাৰ তাত যিমানকেইটা খেল আহে আপোনাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত আমি গম পাওঁ। আমাৰ প্ৰভাত চন্দ্ৰ বৰুৱা ছাৰ আছে, ফিজিকেল ইনষ্ট্ৰাক্টৰ, তেখেতে আমাক খেলবিলাক দি থাকে। তেখেতৰ কাৰণে খেলবিলাক পাওঁ আৰু খেল অহাৰ লগে লগে আমি লগালগ খেলিবৰ কাৰণে গোটেইকেইজনক মানে লৈ যাওঁ। অকল নিকিতা তাঁতী বুলি নহয়, নিকিতা তাঁতী মানে বেষ্ট হৈছে, টিমটোৰ ভিতৰত চবতকৈ ভাল খেলা ছোৱালী, সেইকাৰণে নিকিতা তাঁতীয়ে জিকিব পাৰিছে। অন্যথা 200জনী ছোৱালীয়ে আছে মোৰ একাডেমীত। এতিয়া নিকিতা তাঁতী যেনেকৈ ওলাই গৈছে, অন্যথা আৰু বাকীকেইজনী ছোৱালীও আৰু এবছৰৰ পিছত সিহঁতো বহুত এটা ভাল মানে ফলাফল দেখা পাব মানে ব্ৰহ্মপুৰৰ পৰাই। এতিয়া ভালে মানে এটা ক্ৰীড়া মানে যাত্ৰাত আগবাঢ়ি আছে আৰু ব্ৰহ্মপুৰ। ক'ব গ'লে নগাঁও এই ক্ষেত্ৰত কিছু যি অইন ক্ৰিকেট বা ফুটবলৰ বাদে যি খেলসমূহ আছে কিছু পিছ পৰি থকা যেন লাগে। মাত্ৰ সেইটো বুলি নগাঁওটো 1 নম্বৰত থাকে, মাত্ৰ ব্ৰহ্মপুৰ তাৰ তলতে থাকে, 2 নম্বৰত ব্ৰহ্মপুৰতে থাকে। সেইটো এটা ক'ব গ'লে ভাল। আমি নম্বৰ 1ত আহিবলৈ ট্ৰাই কৰি আছোঁ, এতিয়ালৈকে হোৱা নাই, এদিন হৈ দেখাম চবকে। হয়, নিকিতা তাঁতীৰ যি সাফল্য, আপুনি নিশ্চয় বহুত সুখী হৈছে। সুখীটো বহুত হৈছে। তাই প্ৰথমতে ভয় কৰি আছিলে, খেলিবলৈ নোৱাৰিম ছাৰ, এনেকুৱা নোৱাৰিম, মই বেক ষ্টপ কৰি পোৱা নাই, বেক ষ্টপত সদায় শুই পেলাই চুইমিং কৰিব লাগে ন, ওপৰলৈ চাই পেলাই। তাই নোৱাৰে, সাহস দি লাষ্টত খেলাই দিলোঁ আৰু জিকিয়ে গ'ল আৰু তাই ভাল লাগিছে। সোণৰ পদক অৰ্জন কৰা নাই, যি ব্ৰঞ্জৰ পদক পাইছে,
এয়া পদকে পৰৱৰ্তী সময়ছোৱাত তেখেতক আগবাঢ়ি যাবলৈ আৰু উৎসাহ যোগাব। উৎসাহটোতো বহুত মানে জগাইছে, লগতে তাই অকল চুইমিঙত এতিয়া জোনেল লেভেল যোনখন 5খন ডিষ্ট্ৰিক্টৰ মাজত অনুষ্ঠিত হৈছিল তাত যি নেকি 4টা পদক পাবলৈ সক্ষম হৈছে, লগতে যোনটো চাইকেল ৰেচিং হৈছিল ডিষ্ট্ৰিক্ট লেভেল তাতো সোণৰ পদক পাইছে খেল মহাৰণত, প্লাছ ফুটবল আৰু কাবাডীত চিলেকশ্যন পাই থৈছে ষ্টেট লেভেলৰ কাৰণে, অলৰেডি কোৱালিফাই কৰি থৈছে। এতিয়া তাই কোনটো ইভেণ্টত খেলিবলৈ মন, এতিয়া অকল চুইমিং বুলিয়ে নহয়, চুইমিং, কাবাডী, ফুটবল অলৰেডি কোৱালিফাই কৰি থোৱা আছে। মাত্ৰ চুইমিঙত আপোনাৰ 3rd পজিশ্যন পোৱাৰ কাৰণে 1st আৰু 2ণ্ডে কোৱালিফাই হৈ আছে ডাইৰেক্ট, তাই অপশ্যনত আছে মানে চুইমিঙত, সেইটো এটা মানে ক'বলগীয়া কথা। হয়, নিশ্চয়কৈ পৰীক্ষকগৰাকীৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম। নিকিতাৰ ওচৰলৈ পুনৰ যাবলৈ বিচাৰিছোঁ। কি ক'বা, যিহেতু সাঁতোৰতে যি পদক পাইছা, এতিয়া সাঁতোৰে খেলিম বুলি ভাবিছা নে আৰু অইন কিবা খেলিম বুলি ভাবিছা? খেল যিহেতু চলি আছে, মই যোনটোত ভাল ফলাফল দিব পাৰিম মই তাতে আগবাঢ়ি যাম, তাতে বেষ্ট দিব বুলি ভাবিছা। পৰৱৰ্তী যি নেশ্যনেল পৰ্যায় হ'ব বা ইণ্টাৰনেশ্যনেল পৰ্যায় হ'ব তাতো নিশ্চয় যোৱাৰ আশা কৰিছা? কৰিছোঁ, যাম বুলি। হয়, নিশ্চয়কৈ এয়া যি পৰিৱেশ দেখুৱাইছোঁ আচলতে নিকিতা তাতে ঘৰৰ পৰিৱেশ, যি বৰহমপুৰৰ অন্তৰ্গত যি মাটিয়া পাহাৰৰ পৰা এই পৰিৱেশ দেখুৱাইছোঁ, আৰু যি ইয়াত স্থানীয় এগৰাকী লোক আছে, আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব নিকিতা তাতীয়ে বৃহৎ সফলতা বুলি ক'ব লাগিব। সোণৰ পদক লাভ কৰা নাই, কিন্তু ব্ৰঞ্জৰ পদক যি লাভ কৰিছে তেখেতৰ পৰৱৰ্তী সময়ছোৱাত উৎসাহ যোগাব আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। আপুনি কি? হয়, নিশ্চয়কৈ আজি আমাৰ এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয়, বিশেষকৈ চাপানলা মাটিয়া পাহাৰৰ নিচিনা সৰু এখন গাঁৱত এনেকুৱা উদীয়মান মানে যিহেতু আছে, প্ৰতিভা আছে, আমি সঁচাকৈ আনন্দিত হৈছোঁ আৰু গৌৰৱ অনুভৱ কৰিছোঁ নিজকে এই অঞ্চলৰ এজন বাসিন্দা হিচাপে। আৰু এই সৰু অঞ্চলটোতেই কেইবাটাও প্ৰতিভা লুকাই আছে। এই কিছুদিন আগতে আমাৰ ৰাষ্ট্ৰীয় কুৰাছত আমাৰ কৌশিকা ভূমি তাই সফলতা অৰ্জন কৰিব পাৰিছিল ৰাষ্ট্ৰীয় পৰ্যায়ত, উপস্থিত আছে। আৰু এই বৰ্তমান আমাৰ নিকিতা তাঁতী আমাৰ ইয়াৰে হয়, চাপানলা জহুদাৰী বালিকা বিদ্যালয়ৰ ছাত্ৰী, গতিকে তাইক শুভেচ্ছা জনাইছোঁ। আৰু পৰিয়ালটোকো আমি কৃতজ্ঞতা জ্ঞাপন কৰোঁ, যিহেতু তাইক সাহস দিছে, উৎসাহ দিছে, লগতে গাঁওখনো তেওঁক উৎসাহ দিছে। আজি সকলো গাঁৱৰ ৰাইজে আহি তেওঁক গামোচাৰ আদৰণি জনাইছে। আমি এজন স্থানীয় ব্যক্তি হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ, আৰু আমি তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আগলৈ যাওক আৰু ভাল পাৰদৰ্শিতা দেখুৱাওক, আৰু অসমৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ত তেখেত যাতে সুনাম কঢ়িয়াই আনিব পাৰে, তাৰ কাৰণে মই তেওঁক আশীৰ্বাদ কৰিছোঁ। কিন্তু ক্ৰীড়া বুলি ক'লে চাপানলা অঞ্চলৰ পৰা খুব কমেই খেলুৱৈ দেখিবলৈ পোৱা যায়, গতিকে স্থানীয় বিধায়কগৰাকীয়ে তেখেতলৈ কিবা আহ্বান কৰিব নেকি? হয়, আমাৰ বিশেষকৈ চাপানলা অঞ্চলত বিশেষকৈ খেলৰ প্ৰতি উৎসাহ আছে। আমাৰ ফুটবল বা অন্যান্য কিছুমান খেলত প্ৰতিভা আছে, কিন্তু স্কোপ পোৱা নাই তেওঁলোকে ওলাই যাবলৈ। যদি আমাৰ স্থানীয় বিধায়ক, আমাৰ বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী দেৱে যদি তেওঁলোক যদি সহায় কৰে, উৎসাহ দিয়ে, নিশ্চয় মই ভাবোঁ এই অঞ্চলৰ পৰা ভালেখিনি উদীয়মান আমাৰ প্ৰতিভা যাতে ওলাই আহিব, তাৰ কাৰণে মই বিশ্বাস আছে মোৰ। হয়, নিশ্চয়কৈ এয়া পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। যি চাপানলা অঞ্চলৰ যি মাটিয়া পাহাৰৰ পৰা আমি পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। নিকিতা তাঁতীয়ে যি মাণ্ডলিক পৰ্যায়ত গুৱাহাটী সৰুসজাত অনুষ্ঠিত হৈছিলে সাঁতোৰ প্ৰতিযোগিতা 4টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে, আৰু পৰৱৰ্তী সময়ছোৱাত যি আচলতে ৰাজ্যিক পৰ্যায় হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তো হওক ভাল প্ৰদৰ্শন কৰিব বুলি আমাক জানিবলৈ দিছে নিকিতা তাঁতীয়ে, আৰু আমাৰ তৰফৰ পৰাও শুভেচ্ছা থাকিল নিকিতা তাঁতীলৈ।